Respected audience, participants, distinguished guests, today's resource person, one of the distinguished researchers of Northeastern India, who is in the Indian Institute of IIT, Guwahati, Dr. Professor Utpal Bora, সকলোকে মই শ্ৰদ্ধা কৃতজ্ঞতা আৰু শুভকামনা জনাই মই আজি তেখেতলৈ প্ৰস্তুত কৰা সমন্বয় পত্ৰখন মই পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ। One day workshop on robotic and AI, the future human machine collaboration, organized by Library and Information Center in collaboration with Resource Center for United Nations, UNESCO recognized Mohan Chandra Mohanto Adhyan Gavekana Kendra of Sinamara College and IPAC Sinamara College, Sinamara Zoratic Ahom. To Dr. Utpal Bora, Professor, Department of Biosciences and Bioengineering, Indian Institute of Technology, Guwahati. Sir, on behalf of Sinamara College family, I am highly appreciative to bestow our thankfulness to you for disseminating a very attractive and impressive knowledge in the one-day workshop mentioned above, held on 10 August 2024 at our college. Your generous and richly documented knowledge on the topic in the workshop certainly a contribution to foster a new intellectual and academic bring at our college, including the workshop a grand success. I hope and trust your untiring pursuit in the spheres of creative endeavor flourish unabated in the days to come. Wishing you a long and cherished socio-economic career. With due honor, yours sincerely, Anjan Soikia, Principal, Dr. Rupjyoti Datta, Coordinator, Resource Center for UN of Sinamara College, Ranju Kumar Bharali, Coordinator IQAC Sinamara College, Siddharth Rosur, Dr. Librarian, Pallavi Bora, Library Assistant, Sinamara College, 10 August 2024, Saturday. And I request to honor these felicitations to Dr. Utpal Bora sir, our founder principal, Professor Ananda Soikia sir, will offer his gratitude to him. শ্ৰদ্ধাভাজন উপস্থিত ইংৰাজীত কোৱা নাই কেলে বহু ক্ষেত্ৰত অসমীয়া ছাত্ৰ ছাত্ৰী বেছি সেইকাৰণে নিজৰ ভাষাটোকে আমি কৈছোঁ সেয়া ইংৰাজীতো চাৰে পঢ়ো গতিকে চাৰৰ ইংৰাজী আমি শুনিম যিকি নহওক মই ডক্টৰ অঞ্জন শইকীয়া প্ৰিন্সিপাল চিনেমাৰা কলেজ চেণ্ট্ৰেল ইউনিভাৰ্চিটি নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিত PhD কৰিছিলোঁ এতিয়া বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ত মই পোষ্ট ডক্টৰেট কৰিছোঁ আৰু আমাৰ মহাবিদ্যালয়ত বহু ডক্টৰেট আছে কিন্তু আজি এজন ডক্টৰেটক পাইছোঁ অতি সৌভাগ্যৱান সেইজন হঠাতে আহি পেলাই আমাৰ মহাবিদ্যালয়ত উপস্থিত হ'ল সেইগৰাকী হৈছে কোনো নহয় ভূপেন কুমাৰ বৰুৱা নৱানী ঢেকীয়াজুলিত কিতাপৰ এগৰাকী অতি অত্যুৎসাহী গৱেষক তেওঁ কোনো ডক্টৰেট ডিগ্ৰী নাই তেওঁ এটা কলমক নতুন ৰূপত ৰূপান্তৰৰ চিন্তা কৰিছে সেইজন হৈছে ভূপেন কুমাৰ বৰুৱা তেখেতক মই অধ্যাপক আগা চাইফ ইছলামৰ যোগেদি এখন ছাত্ৰী গামোচা দিবলৈ ঠাইতে অনুৰোধ জনালোঁ এইজন হ'ল ভূপেন বৰুৱা গতিকে 34 বছৰীয়া চিনেমা মহাবিদ্যালয়ৰ যাত্ৰাত আপোনালোকৰ উপস্থিতিয়ে আমাক অতি অনুপ্ৰাণিত কৰিছে এখন সৰু মহাবিদ্যালয় তৎসত্ত্বেও আমি জানিব লাগিব এক একাডেমিক এক শৈক্ষিক অন্তৰংগ বান্ধৱৰ শৃংখল সেই উদ্দেশ্য আগত ৰাখি
আজি এই বিষয়বস্তুটো উত্থাপন কৰা হৈছে আপোনালোকে শুনিব সকলোৰে হৈ চিনেমা পৰিয়ালৰ হৈ আপোনালোকক মই শ্ৰদ্ধা কৃতজ্ঞতা আৰু অভিনন্দন জনাই মই মোৰ সৰু চমু আদৰণি ভাষণটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আজি সমল ব্যক্তি ভাৰতবৰ্ষৰ এগৰাকী মননশীল গৱেষক পণ্ডিত ডক্টৰ উৎপল বৰাকে মুখ্য কৰি আমাৰ মহাবিদ্যালয়ত প্ৰদাপন কৰা বিভিন্ন মহাবিদ্যালয় বিভিন্ন বিশ্ববিদ্যালয়ৰ সমূহ অংশগ্ৰহণকাৰীলৈ মোৰ শ্ৰদ্ধা থাকিল কৃতজ্ঞতা থাকিল সুভাষিক থাকিল বিষয়টো being a student of social science মোৰ কাৰণে অতি টান কিন্তু টান হ'লেও we must আমি ধৰি ল'ব লাগিব আমি গ্ৰহণ কৰিব লাগিব কাৰণ এই বস্তুটো এটা সময়লৈ সেইটোৱে হ'বলৈ গৈ আছে গতিকে অহা এই মাহৰ পিছত বা ছেপ্টেম্বৰ মাহত আমি এনেকুৱা ধৰণৰ এটা বিষয় পাতিম ষ্টুডেণ্ট ছেমিনাৰ ছ'চিয়েল ছায়েন্স আৰু বায়'লজিকেল ছায়েন্স আৰু এনভাইৰমেণ্টেল ছায়েন্স যিটো আজি ভাৰত চৰকাৰে যিটোৰ ওপৰত গুৰুত্ব দিছে সেইটোৰ ওপৰত এটা ষ্টুডেণ্ট ছেমিনাৰ পাতিম ষ্টুডেণ্টৰ পৰা আহিব আজি ধৰি লওক ইঞ্জিনিয়াৰিং কলেজৰ এজন ষ্টুডেণ্টক ৰিচৰ্চ পাৰ্চন হিচাপে মাতিব আজি ধৰি লওক নকছাৰী কলেজৰ এজন ষ্টুডেণ্টক ৰিচৰ্চ পাৰ্চন হিচাপে মাতিব জেমি কলেজৰ মাতিব আমাৰ কলেজৰ থাকিব তাৰ যোগেদি আমি আকৌ নতুন এটা ফিডবেক পাম এই বিষয়টো আজি ইমান বোধগম্য হৈছে আমি নাজানো তৎসত্ত্বেও দিছ ইজ দ্য বিগিনিং ফৰ নিউ এৰা ফৰ নিউ মেকানিজম ফৰ নিউ হিউমেন ডেভেলপমেণ্ট গতিকে সেই আশা ৰাখি আপোনালোকে এই ক্ষেত্ৰত বহু অসুবিধা হ'ব পাৰে সেই অসুবিধাখিনি প্ৰতিমাৰ্জনা কৰি মই আশা ৰাখিছোঁ অহা দিনবিলাকত আমাৰ এই ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক কৰ্মশালাবিলাকক আমাৰ মহাবিদ্যালয়ৰ লগত সহযোগ কৰক আমিও আপোনালোকৰ লগত সহযোগ কৰিম সেই সহযোগৰ যোগেদি ভাৰতবৰ্ষৰ উচ্চ শিক্ষাক আমি এক নতুন গতি দিম বুলি আশা ৰাখি অধ্যক্ষ হিচাপে মই পুনৰ আপোনালোকলৈ শ্ৰদ্ধা জনাই কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ